नहमदुहु व नुसल्ली अला रसूलिहिल करीम अम्मा बाद रब्बि इश्रह ली सदरी यस्सिर ली अमरी अहलुल उक़दतम मिन लिसानी यफ्क़हू क़ौली। সৰল পথৰ নেতৃত্ব বহুতো পথে লোৱাৰ দৰে উশাহ নিশাও সৃষ্টিত বহুতো প্ৰক্ৰিয়াৰে লোৱা হয়। যিসকলে আল্লাহৰ যোগেদি পথ প্ৰদৰ্শন মানি তেওঁৰ হকে সমাধা কৰে, সেই পথসমূহৰ এটা পথে তেওঁ ধ্বংস হোৱাৰ পৰা বচায়। যিসকলে আল্লাহে দেখুওৱা সৰল পথ তেওঁৰ পৰিচালনাৰে চলে, সেইসকলৰ জীৱন সন্তুলিত। তেওঁলোক তেওঁলোকৰ আৱশ্যকীয় আৰু তেওঁলোকৰ কৰ্মসূচী বা তেওঁলোকৰ উপাসনাত আৰু অন্য ধৰ্মীয় পৰ্যবেক্ষণত চেৰাই নাযায়। এনে সন্তুলন হ'ল সঁচা পদক্ষেপৰ চিন। অবিশ্বাসীসকলৰ বিৰুদ্ধে কৰা সকলো ধৰণৰ ত্যাগ যিমান ডাঙৰ নহওক লাগে, কেৱল সৰু জিহাদৰ প্ৰচেষ্টাৰে গঠন ধৰ্মীয় দায়িত্ব যিমান বিশুদ্ধতা সম্ভৱ তাক খালাস কৰে। ডাঙৰ জিহাদ সম্পন্ন কৰা অতি কঠিন, কাৰণ ই আমাৰ পৰা বিচাৰে আৰু নিজকে ধ্বংসলৈ নিয়াৰ বিৰুদ্ধে আৰু অনুভূতি যেনেকৈ অহংকাৰ, প্ৰতিশোধ পৰায়ণ, হিংসা, স্বাৰ্থপৰতা, আত্ম-অভিমান আৰু বাসনাৰ বাবে কৰা যুদ্ধ। যদিও যিসকল মানুহে সৰু জিহাদ কৰাত পৰ্যাপ্ত সকল আধ্যাত্মিক অৱনতিৰ বাবে জগৰীয়া, পুৰুষ বা মহিলাই ইয়াক পুনৰুদ্ধাৰ কৰিব পাৰে। বিশ্বব্ৰহ্মাণ্ডৰ সকলোৱে আল্লাহৰ প্ৰশংসাৰ আৰু মৰ্যাদা শ্বাস-প্ৰশ্বাসৰ দ্বাৰা লয়। ই আল্লাহৰ একতা আৰু অস্তিত্বৰ বাবে হয়। এজন ব্যক্তিৰ এইবোৰ চিনেৰে এটা চিনে সৰল পথলৈ পথ প্ৰদৰ্শন কৰিব পাৰে। এই যুক্তিৰ কাৰণে এইটো কোৱা হৈছে যে আল্লাহৰ সৰল পথলৈ নেতৃত্ব ল'বৰ বাবে বহুতো পথ আছে। যেনেকৈ আল্লাহৰ সকলো জীৱই উশাহ নিশাহ লয়। এজন মানুহে সৰু জিহাদৰ পৰা ঘূৰি আহে, পৃথিৱীৰ কৰ্মসূচী দুৰ্বল কৰে, গৌৰৱ, বিনোদন প্ৰিয় আৰু বিলাসিতাই এই মানুহজনক বন্দী কৰে। সেয়েহে নবীয়ে আমাক তেওঁৰ সহযোগীৰ যোগেদি সতৰ্ক কৰিছিল, এই বুলি কৈ, যেতিয়া আমি জয় হোৱাৰ পিছত মদিনালৈ ঘূৰি আহোঁ, অৰ্থাৎ আমি সৰু জিহাদৰ পৰা ডাঙৰ জিহাদলৈ ঘূৰি আহিলোঁ। যুদ্ধক্ষেত্ৰত সহযোগীসকল নিৰ্ভয় আছিল আৰু একাগ্ৰতা আৰু নম্ৰতাৰে এইদৰে আল্লাহৰ উপাসনাত দৰবেশী পথ বাছি লৈছিল। এই বিজেতা যোদ্ধাসকলে ৰাতি আল্লাহৰ উপাসনা বাছি লৈছিল। এবাৰ যুদ্ধৰ ভিতৰত ৰাতি হলত সিহঁতৰ দুজনে থিয় হৈ প্ৰহৰী দিছিল। এজনে উপাসনা কৰিলে, এজনে জিৰণি লয়। পৰিস্থিতিৰ প্ৰতি সজাগতা থাকি শত্ৰুৱে তেওঁৰ ওপৰত কাঁড়ৰ বৰ্ষা চলায়, তেওঁক আঘাত কৰে আৰু ৰক্ত প্ৰবাহিত হয়, কিন্তু উপাসনা কৰাৰ পৰা বিৰত নাথাকে। উপাসনাৰ পিছত তেওঁ লগৰজনক টোপনিৰ পৰা জগায়। তেতিয়া বন্ধুজনে আচৰিত হৈ কয়, কিয় মোক আগতে টোপনিৰ পৰা উঠোৱা নাছিলা? তেওঁ উত্তৰত কয়, মই সূৰা কাফ তিলাৱত কৰি আছিলো। মোৰ এই গভীৰ আনন্দৰ কাৰণে হস্তক্ষেপ কৰা বিচৰা নাছিলো। ইবনে হাম্বল মছনদত এই ঘটনা উল্লেখিত। সহযোগীসকলে উপাসনা কৰাৰ সময়ত শিৰত কটাৰী ধাৰ কৰাৰ দৰে
প্ৰৱেশ কৰিছিল আৰু কোৰাণ এনেদৰে তিলাৱত কৰিছিল ঠিক যেন কোৰাণ তেওঁলোকৰ ওপৰত নাজিল হৈছিল। এইদৰে তেওঁলোকে কোনো ধৰণৰ দুখ বেদনা কাৰাৰ আঘাত কৰা অনুমান কৰিব পৰা নাছিল। জিহাদ সৰু হওক বা ডাঙৰ হওক সম্পূৰ্ণকৈ প্ৰকাশ পোৱা দেখা গৈছে। নবীয়ে এই জিহাদৰ ধাৰা তেওঁৰ নিজৰ মানুহৰ ওপৰত ইমান নিৰ্মূলভাৱে সংযোগ কৰিছিল। তেওঁ যুদ্ধক্ষেত্ৰত স্মৃতিসৌধ সাহসিকতাৰ প্ৰদৰ্শন কৰিছিল। আলী ৰাদিয়াল্লাহু আনহুৱে আটাইতকৈ সাহসী লোকৰ ভিতৰত এজন স্বীকাৰ কৰিছে যে সহযোগীসকলে যুদ্ধৰ জটিল ক্ষণত নবীৰ পিছত আশ্ৰয় লৈছিল। জাজাকাল্লাহ ওয়া আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।